বাস্তুশাস্ত্ৰৰ মতে ইতিবাচক শক্তিয়ে ঘৰলৈ সমৃদ্ধি আনে। ফলস্বৰূপে ঘৰৰ পৰিৱেশ ভাল আৰু পৰিয়ালৰ সদস্যসকল সদায় সুখত থাকে। ই ঘৰৰ আৰ্থিক সামাজিক পৰিস্থিতি উন্নত আৰু শক্তিশালী কৰে। এনে কেইটামান বাস্তু পৰামৰ্শ আছে যিয়ে সদায় পৰিয়ালত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। আজি আমি জীৱন মাধুৰীৰ এই খণ্ডটিৰ জৰিয়তে জানো আহক কি কি বস্তুৱে ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। প্ৰথমতে বাস্তুমতে ঘৰৰ টকা পইচা মূলতঃ যিটো আলমাৰীত ৰখা হয় তাৰ দুৱাৰৰ মুখ সদায় উত্তৰ দিশে হ'লে ভাল। লগতে আলমাৰীটোৰ তলত বা চাৰিওফালে কেতিয়াও ঝাৰু ৰাখিব নালাগে। পৰিয়ালত সদায় শান্তি বজাই ৰাখিবলৈ আপুনি সপ্তাহত এটা দিন গোটেই ঘৰত নিমখ মিশ্ৰিত পানী ছটিয়াব পাৰে, কিন্তু বৃহস্পতিবাৰে এইটো ভুল নকৰিব। তৃতীয়তে ঘৰৰ উত্তৰ পূবফালে এটা কোণত এটা কাঁচৰ বটলত নিমখ ভৰাই ৰাখক। ই আৰ্থিক সমস্যা সমাধান কৰে আৰু একাধিক বৃত্তীয় দিশ মুকলি কৰে। চতুৰ্থতে আপুনি শুই থকা কোঠাত কেতিয়াও থাপন নাৰাখিব, অন্যথা অকাৰণত ঘৰত অশান্তি হ'ব পাৰে। পঞ্চমতে ঘৰৰ বাথৰুম ব্যৱহাৰ কৰি সেই দুৱাৰখন খোলা ৰখাটো ঠিক নহয়। বাস্তুশাস্ত্ৰ মতে ইয়াৰ পৰা নেতিবাচক শক্তি ঘৰত প্ৰৱেশ কৰে। সপ্তমতে বাথৰুম বা পাকঘৰৰ পৰা পানী খোৱাটো অতি বেয়া বুলি গণ্য কৰা হয়। এনে কৰিলে ইয়াৰ বাবে যথেষ্ট টকা ব্যয় হয় বুলিও কোৱা হয়। সপ্তমতে ঘৰৰ উত্তৰ বা পূবত তুলসী গছ ৰাখিলে পৰিয়ালত সদায় সুখ আৰু শান্তি থাকে। একে সময়তে বিভিন্ন সমস্যাও সমাধান হয়। অষ্টমতে শোৱনি কোঠাত আইনা নৰখা ভাল। ই স্বামী আৰু পত্নীৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা থাকে। যদি আপুনি কোঠাত আইনা ৰাখিব বিচাৰে তেন্তে শুবলৈ যোৱাৰ আগত ইয়াক ঢাকিহে বিচনালৈ যাওক। এনে কৰিলে আপোনাৰ ঘৰলৈ সুখ শান্তি আৰু সমৃদ্ধি ঘূৰি আহিব। আপোনাৰ জীৱনটো জীপাল কৰি তুলিবৰ বাবে প্ৰাগ নিউজ ডিজিটেলে হাত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে চাবলৈ নাপাহৰিব প্ৰতিদিনে পুৱা 7:30 বজাত আপোনালোকৰ প্ৰিয় অনুষ্ঠান জীৱন মাধুৰী।